আজি প্ৰকৃতি প্ৰেমী মহামানৱ আমাৰ সকলোৰে প্ৰেমৰ আৰু সকলোৰে শ্ৰদ্ধাৰ জুবিন দাৰ আজি অন্ত্যেষ্টিক্ৰিয়া। গতিকে সঁচাকৈ বৰ দুখৰ দিন। তেওঁ ভগৱানৰ শ্ৰীচৰণত তেওঁৰ মংগলৰ প্ৰাৰ্থনা জনালোঁ। আকৌ যেন আমি তেওঁক পুনৰ জন্ম লাভ কৰি আমাৰ মাজলৈ আহে। সকলোৰে মনত যি প্ৰেমৰ জোৱাৰ তেওঁ জগাই গৈছে, এনে প্ৰেম সঁচাকৈ পোৱাটো সঁচাকৈ দুৰ্লভ। কাৰণ তেওঁৰ প্ৰেম, তেওঁৰ ভালপোৱা, মানুহৰ প্ৰতি ভালপোৱা নিস্বাৰ্থ প্ৰেমী আছিল তেওঁ। আৰু তাৰ প্ৰকৃত কাৰণেই হ'ল যে তেওঁৰ অন্তৰখন, হৃদয়খন অত্যন্ত প্ৰেমৰ আৰু কোমল। সঁচাকৈ আজি তেওঁ আমাক এৰি থৈ গ'ল আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে আকৌ আমি তেওঁৰ পুনৰ জন্ম লাভ কৰি আহে, তেওঁক ঘূৰাই পাওঁ। আজি আমাৰ বাগান অঞ্চলৰ বিষয়ে বিশেষকৈ কৈছোঁ। সঁচাকৈ আমি বাগান অঞ্চলৰ মানুহ আৰু বাগান অঞ্চলৰ প্ৰত্যেক ঘৰতে যেন নিজৰ সন্তান এটিৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে যেনেকুৱা হয়, প্ৰত্যেক ঘৰতে তেনেকুৱা হৈছে। আৰু আজি দুৰ্গা পূজাৰ সময়ত কোনো মানুহ বজাৰ কোনো কৰা নাই। সকলোৰে মুখত অকল জুবিন দাৰ বিষয়ে সকলোৱে কৈ আছে আৰু তেওঁৰ চিন্তা। গতিকে এনে এজন শিল্পীক আমি হেৰুৱালোঁ। আহক আমাৰ যিসকল নতুন প্ৰজন্মৰ শিল্পী আছে, যিসকল শিল্পী আমাৰ অসমত আছে, আমি তেওঁলোকৰো যাতে সকলোৰে মংগল হয় তাৰ চিন্তা কৰোঁ আৰু যেন এনে দুখৰ পৰিস্থিতি আকৌ যেন পুনৰ ঘূৰাই নাহে। সকলোৰে আজি আমি জুবিন দাক হেৰুৱাত সঁচাকৈ বৰ এটি দুখৰ দিন। আৰু এগৰাকী চাহ জনজাতিৰ এগৰাকী মা হিচাপে মই সকলোৰে ওচৰত মোৰ মনৰ ভাৱ প্ৰকাশ কৰিছোঁ যেন আমি আকৌ ভগৱানৰ চৰণত তেওঁৰ শান্তিৰ প্ৰাৰ্থনা জনাই তেওঁক পুনৰ যেন আমাৰ মাজলৈ ভগৱানে পঠাই দিয়ে, তাৰ কাৰণে অতুল প্ৰাৰ্থনা জনালোঁ। সকলোকে মোৰ প্ৰণাম আৰু জয় গুৰু।